নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু যিসকলে এছআই ৰিটাৰ্ণ এক্সাম দিছিলে তেওঁলোকৰ ৰিজাল্টৰ লিংকটো ইতিমধ্যে মুকলি কৰিছে। আৰু এছআই ৰিজাল্ট চাবৰ কাৰণে লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। অফিচিয়েল ৱেবছাইটটো এতিয়া খোলা নাই, বহুতে কৈছে। গতিকে যিকেইটা লিংক হয়, ৰিজাল্ট চোৱা লিংক দুটা দিছে, ক্লিক হেয়াৰ 1 আৰু ক্লিক হেয়াৰ 2 দুটা ৱেবছাইটে আপোনালোকৰ ইতিমধ্যে চলিছে। অফিচিয়েল ৱেবছাইটটো যদি আপোনালোকে খুলিবলৈ যায় হয়তো খোল নাখাব পাৰে, তেনেকুৱা ধৰণে আপোনালোকে দেখাব খোল নাই খোৱা, শ্ল' হৈছে যথেষ্ট। গতিকে ডাইৰেক্ট যিকেইটা লিংক আছে নহয় সেইকেইটা আপোনালোকে ডাইৰেক্ট খোল খাব। মই ইয়াতে দেখা পাইছোঁ ক্লিক হেয়াৰ 1ত ক্লিক কৰিলোঁ, ইয়াতে দেখা পাইছে। আৰু লগতে ক্লিক হেয়াৰ 2 এইটো খোল খাই গৈছে। গতিকে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। যিসকলে ৰিজাল্ট চাব পৰা নাই বা আপোনালোকৰ ফ্ৰেণ্ড আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ডেছক্ৰিপশ্যনত থকা লিংকটোৰ জৰিয়তে আহি পিনি এই দুটা লিংকত তেওঁলোকৰ ৰিজাল্টখিনি চাব পাৰে। ৰিজাল্ট চাবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব, এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে ভৰাই দিব। আৰু 2 নম্বৰতে দিব কেণ্ডিডেট নেম, তাৰপিছতে দিব ডেট অফ বাৰ্থ, আৰু ইয়াতে কেপচা কোড এটা ওলাব। এইটো বুজি নাপালে আকৌ পুনৰ ইয়াতে ৰিফ্ৰেছ কৰি দিব। এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, কেপচা কোড বহাই পিনি ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ৰিজাল্টৰ যিটো PDF হয় সেইটো দেখা পাব। তাৰপিছতে ৰিজাল্টৰ PDFটো আপোনালোকে এনেকুৱা ধৰণে খোল খাব। একেবাৰে ওপৰত আপোনালোকৰ নিজৰ ডিটেইলছটো থাকিব, তাৰ তলতে দেখা পাব পষ্ট এপ্লাই AB UB, আৰু যদি আপোনালোকে ছিলেক্টেড হয় তেতিয়াহ'লে ৰাইট ছাইডে দেখা পাব যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন কোৱালিফাই ফৰ নেক্সট লেভেল অফ টেষ্ট। তাতে দেখা পাব আপোনালোকৰ য়েছ আৰু ন' বুলি ওলাব। যদি ছিলেক্টেড হয় য়েছ বুলি ওলাব, আৰু নেক্সট আপোনালোকে প্ৰচেছৰ কাৰণে ৰেডি হ'ব পাৰিব। তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি, লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট আহিব এইকেইটা যিকেইটা লিংক দেখা পাইছে 1, 2 এইকেইটাতে পাই যাব ৰিজাল্টটো। তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি। ধন্যবাদ।